নমস্কাৰ বন্ধুসকল ইয়ংষ্টাৰ পল্ট্ৰি লাভ সকলোকে স্বাগতম। এখন ফাৰ্মত 150 পোৱালি প্ৰাইভেটকে কৰিছিল আৰু প্ৰাইভেটকে পুহিছিল। কিমান ৰেটত মুৰ্গী সেল হল আৰু কিমান পোৱালি পুহিছিলে হেতু আপোনালোকক কৈ দিছো। আগতে আপোনালোকে ভিডিঅ'ত গম পাইছিলে, মই দিছিলে আপডেট যেতিয়া পোৱালি ভৰাইছিলে। দুটা ভিডিঅ' আপডেট দিয়া আছিল এই ফাৰ্মখনৰ ওপৰত। আৰু এখন আমাৰ মাহী ভাগৰ ফাৰ্ম হয়, মাহীয়ে কৰিছিলে। প্ৰায় 150 পোৱালি মানে ইয়াত পালন কৰিছিলে আৰু এজটো হৈ গ'ল মানে 56 ডেজলৈকে মুৰ্গী ৰাখিবলগীয়া হ'ল। মুৰ্গীৰ মাজতে ৰেটটো বহুত ডাউন হৈ গৈছিলে। ডাউন হৈ যোৱাৰ কাৰণে 56 ডেজলৈকে মুৰ্গীটো পুহিলে। 56 ডেজত এভাৰেজ বডিয়ত কিমান আহিলে সেইটো আপোনালোকক জনাইছো। আৰু গোটেই ৰেকৰ্ডবিলাক ইয়াত লিখি থৈছে। কিমান পেকেট দানা খালে, দানাত কিমান খৰচা হ'ল, মেডিচিনত কিমান হ'ল, পোৱালিত কিমান গ'ল, আৰু মুৰ্গী বিকি পেলাই কিমান টকা পালে, আৰু মুৰ্গী 150 পোৱালি পুহোতে 56 ডেজলৈকে কিমান টকা খৰচা আহিলে ইয়াতে লেখা আছে। আপোনালোকক গোটেই হিচাপবিলাক মই দেখাম আৰু প্ৰফিট কিমান হ'ল সেইটো আপোনালোকে জানিব। আৰু এইখন ফাৰ্মত 200 পোৱালি ৰাখিব পাৰিব ঠাণ্ডা কালি। এতিয়া প্ৰথম অৱস্থাত 150 পোৱালি ৰাখিছিলে, 200 ৰখা নাই প্ৰথম পোহা কাৰণত। এতিয়া নেক্সট যোনটো বেচ ভৰাব তেতিয়া 200 পোৱালি ভৰাব। আৰু এইখন ফাৰ্মৰ ইকুইপমেণ্টবিলাক এইবিলাক ময়ে ছাপ্লাই দিয়া, ফিডাৰ, ড্ৰিংকাৰ, ছাইডৰ বেৰা নেট, ওপৰৰ ৱেল্ল' কালাৰ চিলপলিন, এইবিলাক ময়ে ছাপ্লাই দিয়া। আৰু আজিও আমাৰ মাল ছাপ্লাই গৈছে। অসমৰ বিভিন্ন জেগাত আমাৰ ছাপ্লাই গৈ থাকে, আপাৰ আছাম, লোৱাৰ আছাম, অসমৰ বাহিৰতো ছাপ্লাই যায়। আৰু আজি মাল ছাপ্লাই দিছোঁ, বকুলে পঠিয়াইছোঁ। স্ক্ৰীণত মই দি দিছোঁ, দেখা পাইছে। আমি প্ৰত্যেকটো বস্তু পঠাওঁতে মাৰ্ক কৰি দিওঁ, মোবাইল নাম্বাৰ লিখি দিওঁ, এড্ৰেছ লিখি দিওঁ। আৰু মোবাইল নাম্বাৰটো মই ব্লাৰ কৰি দিছোঁ, দোকানতে ব্লাৰ কৰি দিছোঁ। ছ'চিয়েল মিডিয়াৰ মোবাইল নাম্বাৰবিলাক বিনা পাৰ্মিশ্যনত আমি ভাইৰেল কৰিব নোৱাৰোঁ, যিহেতু সেইটো কাৰণত মোবাইল নাম্বাৰটো ব্লাৰ কৰি দিছোঁ। এটা মোবাইল নাম্বাৰত এজন মানুহৰ মানে বহুত মানে ইনফৰমেশ্যন জড়িত হৈ থাকে, লিংক হৈ থাকে মোবাইল নাম্বাৰটোৰ লগত। সেইকাৰণে মোবাইল নাম্বাৰটো আমি ছ'চিয়েল মিডিয়াত মানে ভাইৰেল নকৰোঁ, সেইকাৰণে ব্লাৰ কৰি দিওঁ ভিডিঅ'ত দিবলগীয়া হ'লে। আৰু দৰ্শন কোঁৱৰ, তেখেতৰ ঘৰ হ'ল আপোনাৰ ডিব্ৰুগড় বৰবৰুৱাত ফাৰ্ম। এখন ফাৰ্মত মই নিপল ড্ৰিংকাৰ ছেট ছাপ্লাই দি পেলাই ইনষ্টলেশ্যন কৰি থৈ আহিছিলোঁ। টকৌপাতেৰে বনাইছিলে সম্পূৰ্ণৰূপে ফাৰ্মখন। সেই ফাৰ্মখনৰ ভিডিঅ'টো চাব হ'লে ডিছক্ৰিপশ্যনৰ লিংকত দি দিছোঁ, আপোনালোকে চাব পাৰিব। এন স্ক্ৰীণতো মই দি দিছোঁ। আৰু তেখেতক মই গেছ বৰ্ডাৰ পঠাইছোঁ, ডাবল ছেটৰ গেছ বৰ্ডাৰ আজি মই পঠাইছোঁ তেখেতলৈ। গেছ বৰ্ডাৰখন আজি ৰিচিভ কৰিব তেখেতে, মানে পিছবেলা মানে পাই যাব, ছুপাৰত দি দিছোঁ। আৰু এতিয়া মই আপোনালোকক ক'বলৈ ওলাইছোঁ কিমান টকা প্ৰফিট কৰিলে 150 পোৱালি পালন কৰি পেলাই 56 ডেজত, আৰু দানাটো কিমান কনজিউম কৰিলে, কিমান বেগ দানা খালে। আৰু এইবিলাক ফিডাৰ আপোনালোকে দেখা পাইছে, চব 9 কোৱালিটি, ভাল কোৱালিটি প্ৰডাক্ট আমি ছাপ্লাই দিওঁ। আৰু ইয়াৰ যোনডাল ষ্টিকডাল পাইপৰ হয়, আপোনালোকে দেখা পাইছে পাইপৰ হ'লে ভাগি নাযায়, লাষ্টিংটো বেছিকৈ কৰে, সেইকাৰণে পাইপৰ ষ্টিকৰ ফিডাৰবিলাক আমি ছাপ্লাই দিওঁ। লাইনলৰ হয়। আৰু 2 টকা দাম এইটো কাৰণতে পৰে, প্ৰডাক্ট যদি ভাল হ'ব 2 টকা দাম পৰিবই। আৰু প্ৰডাক্ট বেয়া হ'লে কমত দি দিব, আৰু তাৰ লাষ্টিংটো কম। কিছুমান ফিডাৰ এনেকুৱা থাকে হাতৰ পৰা পৰিলতে ফাটি যায়। এইবোৰ ফিডাৰ আপোনালোকে যদি দলিয়াই ফুৰে পটককৈ ভাগি নাযায়, 9 হয়। আৰু ষ্টিকডাল পাইপৰ। আৰু এইবিলাক ড্ৰিংকাৰ, 8 লিটাৰ ড্ৰিংকাৰ, এইবিলাক মই ছাপ্লাই দিয়া 3 লিটাৰ ড্ৰিংকাৰো দিছিলোঁ। আৰু এই ভুচিটো আপোনালোকে দেখা পাইছে কেনেকুৱা হৈ গ'লগৈ। ভুচিটো ৰেগিং কৰোঁতে কোলা হৈ গ'লগৈ। 56 ডেজ ৰাখিবলগীয়া হ'ল। মুৰ্গীটোৰ ৰেটটো মাজতে বহুত কমি গৈছিলে, সেইকাৰণতে মুৰ্গীটো ৰাখি দিবলগীয়া হ'ল। প্ৰায় 90 আহি গৈছিলে, মানে 90 টকা আহি গৈছিলে পাৰ কেজিত। এতিয়া কিমান টকাত মুৰ্গীটো চেল কৰিলে, ৰেটটো কিমান পালে, জানুৱাৰী 2 তাৰিখে কমপ্লিট বেচটো উঠাই দিছে। আৰু নৱেম্বৰ 7 তাৰিখে পোৱালি ভৰাইছিলে। ক'ব গ'লে 56 ডেজ হ'ল কমপ্লিট আপোনাৰ মুৰ্গীটো। আৰু এভাৰেজ বডি ৱেট কিমান আহিলে সেইটো আপোনালোকক ক'ম বাৰু। এই মুৰ্গী 4টা ৰাখিছে, ঘৰত ৰাখিছে। আৰু তাতে এটা কোলা পোৱালি আহিছিলে, আপোনালোকে দেখা পাইছে। কপ 400 পোৱালি লৈছিলে। কপ 400 ব্ৰিডটোত কেতিয়াবা 2-এটা এনেকুৱা কোলা মুৰ্গী আহি যায়, কোলা ফুট থকা মাইকী মুৰ্গী হয় এজনী। আৰু এইফালে মতা বাৰ্ড এটা ৰাখিছে, বাকী 3জনী মাইকী ৰাখিছে। এইটো ঘৰৰ কিবা কৰ্ম এটা পাতিব, সেই কৰ্মৰ দোকানত ৰাখিছে এই 4টা মুৰ্গী, আপোনালোকক দেখাই দিছোঁ। আৰু এতিয়া মই আপডেট দিম আপোনালোকক কিমান টকা প্ৰফিট কৰিলে, প্ৰফিট হ'ল নে নহ'ল। আপোনালোককতো আপডেটটো দিবই লাগিব। 150 পোৱালি তেখেতে নিজে বেবিয়াকৈ পুহিছিলে মাহীয়ে। আৰু এতিয়া মই আপোনালোকক দেখাই গৈ আছোঁ, ইয়াতে গোটেই ৰেকৰ্ডবিলাক ৰাখিছে, কিমান টকা খৰচা হৈছিলে আপোনালোকক মই দেখাই দিছোঁ। 150 কষ্টিং। ইয়াত মানে পোৱালি লৈছিলে আপোনাৰ 55 টকাকৈ লৈছিলে, 8,250 টকা পোৱালিত পৰিছিলে। এটা পোৱালিত 55 টকাকৈ পৰিছিলে, সেই সময়ত পোৱালি দামো আছিলে। আৰু দানা কিমান খালে, টোটেল বেগ সেইটো আপোনালোক কৈ দিছোঁ। 50 কেজি বেগে দানা খালে, টোটেল 17 বেগ দানা খালে, 17 পেকেট। আৰু দানাটো লাইটৰ দানা খুৱাইছিলে গৰ্ডেজৰ, সেইটো আপোনালোকক কৈ দিছোঁ। আৰু টোটেল খৰচা হৈছিলে, গোটেই ইয়াত খৰচাবিলাক লিখা আছে। ভেকচিনত কিমান গৈছিলে, চূণত কিমান গৈছিলে,
তাৰপৰা ফলিয়াত কিমান গৈছিলে আৰু কাৰেণ্টৰ বিলত কিমান গৈছিলে এইবোৰ চব মানে কষ্টিংটো কাটি পেলাই প্ৰফিটটো কিমান আছে সেইটো আপোনালোকক দেখাই আছো 100 পোৱালি 56 ডেজ পালন কৰোতে খৰচা হৈছেগে টোটেল খৰচা 46,985 रुपीस খৰচা হৈছে 56 ডেজত মুৰ্গীৰ ৰেটটো নাছিলে কাৰণত কম আছিলে কাৰণত বেছি দিন ৰাখিবলগীয়া আছে কিন্তু এভাৰেজটো বেছিকৈ আহি গৈছে সেইফালে কিবা এটা মানে ৰেটত পাই গৈছে ৰেটটো মানে এইটো কাৰণতে দি দিছে বেপাৰীয়ে মানে ডাঙৰ মুৰ্গীৰ ৰেটটো থাকেই ডাঙৰ মুৰ্গীত 5 টকা 10 টকা মানে ৰেটটো বেছি থাকে সেইটো আপোনালোকক কৈ দিছোঁ আপোনালোকেও ভুল নকৰিব আপোনালোকেও যদি মুৰ্গী এভাৰেজ যদি বেছি হয় 2 কেজি 200 ওপৰত যদি হয় 2.5 কেজি 3 কেজি 3.5 কেজি হয় তেতিয়া পাৰ কেজিত 5 টকা 10 টকাকৈ বাঢ়ি যায় এভাৰেজটো বেছি হ'লে টোটেল বাৰ্ড সেল হৈছিলে 144 মানে 6 পিস মৰ্টেলিটি হল ইয়াত লিখা আছে আৰু আপোনালোকক মই দেখাই দিছো টোটেল মুৰ্গী বিকি পেলাই পইচা পাইছিলে 62,774 रुपीस পাইছিলে আৰু 46,985 रुपीस খৰচা হৈছিলে খৰচাটো কাটি পেলাই 15,789 रुपीस প্ৰফিট হৈছিলে প্ৰাইভেট ভাবে আপোনালোকে যদি ফাৰ্ম কৰে তেতিয়া পহিলত আপোনালোকে 100 টকা প্লাছত মুৰ্গী বিক্ৰী কৰিব লাগিব তেতিয়াহে লাভ আপোনালোকে দেখা পাব ইয়াত মুৰ্গীবোৰ কিমান ৰেটত সেল কৰিছিলে মই আপোনালোকক কৈ দিছো বহুত খুচুৰাকে মুৰ্গী বিক্ৰী কৰিছিলে খুচুৰাকে বিক্ৰী কৰা মুৰ্গীবিলাক 130 টকা কেজিকে দিছিলে মানটা বাৰ্ড মুটকে মানে পিছত লিফটিং কৰাই দিছিলে আপোনালোক মই কৈ দিছো লাষ্টত 59 টা মুৰ্গী মানে 2 তাৰিখে 2 জানুৱাৰীত কমপ্লিট মানে লিফটিং কৰাই দিছিলে 2 কুইন্টেল 16 কেজি 600 গ্ৰাম হৈছিলে আৰু এভাৰেজ বডি ওয়েটটো আহিছিলে 3 কিলো 671 গ্ৰাম এভাৰেজ বডি ওয়েট আহিছিলে আৰু 110 টকাকেহে মুৰ্গী সেল কৰিছিলে মুৰ্গীটো ৰেটটো বহুত কম আছিল আৰু ইমান এভাৰেজৰ মুৰ্গী ক'ব গ'লে ভাল ৰেট থকা সিজনত প্ৰায় 150 টকা প্লাস বিক্ৰী হয় এতিয়া ৰেট নাই কাৰণতে 110 টকা কেজিকে দিছিলে 110 টকাকে দি লৈ পেলাই এইফালে পাইছিলে 23,826 টকা পাইছিলে আৰু খুচুৰাকে বিকাবিলাক সব 130 টকাকে বিকিছিলে হেফলৰ পৰা ক'ব গ'লে পইচাটো অলপ বেছিকে পাই গ'ল হেকাৰণতে প্ৰফিটটো মানে ক'ব গ'লে আহিলে 15,000 টকা মানে প্লাস প্ৰফিট পালাগে বাকি এইবিলাক মুৰ্গী যিমানবিলাক সেল কৰিছে সব লিখি ৰাখিছে এইবিলাক মানে সব 130 টকাকে সেল কৰিছিলে এইবিলাক মানে সৰু সৰু কাটিং সেন্টাৰ বিলাকক দি দিছিলে কাটিং সেন্টাৰ বিলাকে ঘৰৰ পৰা লৈ গৈছিলে আৰু লাষ্টত যোনগিটা মুৰ্গী দিছিলে হেগিটাও বেপাৰীয়ে ঘৰৰ পৰা আহি পেলাই লৈ গৈছে আৰু আপোনালোকে এতিয়া গম পালে প্ৰাইভেট ভাবে যদি আপোনালোকে কৰে প্ৰায় 100 টকা প্লাছত মুৰ্গী আপোনালোকে বিক্ৰী কৰিব লাগিব 100 টকা কষ্টিং মানে খৰচা পৰি যায় 1 কেজি মুৰ্গী প্ৰডাকচন কৰোতে 100 টকা প্লাছত যদি আপোনালোকে যদি বিকিব পাৰে তেতিয়া নিশ্চয় আপোনালোকে প্ৰফিট পাব এতিয়া আপোনালোকৰ আগত মই একদম দেখাই দিলো ৰেকৰ্ড বুক খনে হেতি যোনটো খৰচা হৈছিল কিমান টকা মানে 15,000 প্লাস প্ৰফিট পালে 150 মুৰ্গী পালন কৰি লৈ পেলাই আৰু এইগিটা নিজৰ ঘৰৰ কান্তে ৰাখিছে আপোনালোকক কলোৱে আৰু মই ভিডিওটো বেছি দীঘলীয়া নকৰো ভিডিওটো ইমানতে সমাপ্ত কৰিছো আপডেটটো আপোনালোকক দিলো থ্যাংক ইউ বাই বাই থ্যাংক ইউ ফৰ ওয়াচিং